Hello everyone, welcome back to Max Physics. So last class আমি কি চাইছিলো ST গ্রাফ ডিসপ্লেসমেন্ট টাইম গ্রাফ এটো আছিল আৰু আছিলে VT গ্রাফ ভেলোসিটি টাইম গ্রাফ তো আজি আমি ইয়াৰ ওপৰত প্ৰবলেম কৰিম আৰু গ্ৰাফৰ পৰা আমি কেনেকৈ বস্তু আমি বুজিব পাৰো কেনেকৈ প্ৰবলেম কৰিব লাগে আজি আমি এখন ভিডিওত শিকিম তো তাৰ আগতে তুমি দুটা বস্তু কনফার্ম হ'ব লাগিব যে এখিনি তুমি জানা নে নাই কি কি ফার্স্ট অফ অল যে ST গ্রাফৰ স্লোপে আমাক কি দিয়ে যদি আমি হৰণ আৰু সময়ৰ লেখ আকো তাৰ যোনটো তাৰ ভিতৰত থকা লাইনৰ যদি মই স্লোপ আকো প্ৰতিটো পইণ্টৰ যদি মই স্লোপ আকো তেতিয়ালে সেই স্লোপে আমাক কি দিব প্ৰতিটো পইণ্টৰ যদি স্লোপ বেলেগ বেলেগ হয় তাৰ মানে কি হ'ব প্ৰতি পইণ্টৰ স্লোপ একে হলে কি হ'ব এইখিনি কথা আমি জানিব লাগিব নাম্বাৰ 2 সিমিলারলি একে VT গ্রাফ V ভার্সেস T যদি আমি গ্রাফ আকো তার ভিতৰত অকাল লেখ এটাই বা লাইন এটাৰ স্লোপে আমাক কি দিয়ে ইয়াৰ আগৰ ভিডিওত হৈছে তাৰে আমি জাস্ট দুটা মিক্স কৰি আমি এতে প্ৰবলেম কৰিম আৰু মই ভাবো প্ৰবলেম বিলাক তোমালোকে মোৰ আগতে তোমালোকে কৰিব পাৰিবা কিন্তু তাৰ আগতে তুমি ডেসক্রিপশনে যোৱা আগৰ মিনিমাম দুটা ভিডিও তুমি চোৱা বেছি নহয় মিনিমাম দুটা ভিডিও চোৱা আৰু পিছত এখিনি লেখা ঠিক আছে নে সো লেটস স্টার্ট problems on ST and VT graph problems on ST and VT graph so first problem number 1 তোমালোকে স্ক্রিনত চোৱা মই কপি চাও which graph represent uniform motion তাৰ মানে তলত ইয়াৰে চোৱা তিনটা নহয় চাৰিটা দিয়া আছে এই তলৰ চাৰিটা গ্রাফৰ কোনটো গ্রাফে তোমাক ইউনিফর্ম মোশন বুজায় চাবা প্ৰথমটো দিয়া আছে মই আঁকি লওঁ ST গ্রাফ এটো দিয়া আছে অপশন ডি অপশন সি অপশন বি আৰু অপশন এ তো আমাক কি কৈছে কোনটো ইউনিফর্ম মোশন সুষম গতি কোনটো বুজায় সুষম গতি মানে তাতে বেগৰ পৰিৱৰ্তন হোৱা নাই তো ইয়াতে চোৱা আচ্ছা ফার্স্ট অফ অল মই হেতু কথা আকো কওঁ ST গ্রাফ ইয়াতে দিয়া আছে আৰু ST গ্রাফৰ স্লোপে কি বুজায় হেতু তুমি ভালকে জানিব লাগিব তো চোৱা এই যোনটো লাইন এই লাইনৰ স্লোপ ইয়াৰ পৰা এখিনিলৈকে তো স্লোপ ঠিকই আছে একে আছে প্ৰতিটো বিন্দু স্লোপ একে তাৰ মানে ইয়াৰ পৰা ইয়ালৈকে বেগ একে আছে বাট ইয়াৰ পৰা ইয়ালৈকে চোৱা থিতা বেলেগ হৈ গল ইয়াৰে থিতা এটো আছিল ইয়াৰে থিতা বেলেগ তাৰ মানে এই গ্রাফটো ইয়াৰ পৰা এখিনিলৈকে এটা বেগ আছিল ইয়াৰ পৰা এখিনিলৈকে বেগ বেলেগ হৈ গৈছে তাৰ মানে বেগৰ পৰিৱৰ্তন হল এটো সুষম গতি হ'বনে নো তো অপশন 1 তো নহয় অপশন 2 তা ইয়াতে চোৱা প্ৰতিটো পয়েন্টতে থিতা বেলেগ S আৰু T গ্রাফ প্ৰতিটো পয়েন্টত থিতা বেলেগ মানে কি প্ৰতিটো পয়েন্টত প্ৰৱণতা বেলেগ প্ৰতিটো পয়েন্টত প্ৰৱণতা বেলেগ মানে প্ৰতিটো পয়েন্টৰ বেগ বেলেগ বেলেগ তার মানে ইয়ার প্রত্যেকটো পয়েন্টত
বেগ কি হৈ গৈছে চেঞ্জ হৈছে তো এইটো অপশ্যন নহয় এইটো আহা এই লাইনটোৱে তুমি এনেকৈ বুজিব ইয়াতে দুই ধৰণে বুজিব পাৰা যে এছ আৰু টি গ্ৰাফৰ মাজৰ লাইন তো ইয়াৰ শ্লোপটোৱে কি দিব ভেলচিটি দিব তো ইয়াৰ শ্লোপ কিমান শ্লোপ ওলাবলৈ আগতে ইনক্লিনেশ্যন লাগিব এতিয়া ইনক্লিনেশ্যন নতি কিমান এই লাইনটোৱে এই লাইনটোৰ লগত কিমান কোণ কৰি আছে কোণ কেনেকৈ জুখিব লাগিব আগৰ ভিডিঅ'ত যোৱা কিমান কোণ কৰি আছে থিটা ইজ ইকুৱেল টু 0 ডিগ্ৰী যদি থিটা 0 হয় টেন থিটা কিমান হ'ব টেন থিটা ইজ ইকুৱেল টু 0 টেন 0 ডিগ্ৰী ইজ ইকুৱেল টু 0 তাৰ মানে ভেলচিটি 0 যদি ভেলচিটি মানে 0 মানে কি ৰেষ্টত আছে বস্তু বেগ শূন্য মানে হি স্থিৰ অৱস্থাত আছে তো এনেকৈ বুজিব পাৰা যে এই লাইনটোৰ শ্লোপ 0 অৰ্থাৎ বেগ 0 মানে হি স্থিৰ অৱস্থাত আছে যদি স্থিৰ অৱস্থাত থাকে তেতিয়াহ'লে সুষম গতি কৰাৰ প্ৰশ্নই নাহে বুজি পাইছেনে গতি কৰাৰ পিছতহে প্ৰশ্ন আহিব যে সুষম গতি কৰিছে নে অসম গতি কৰিছে তো এইটো প্ৰশ্নই নাহে ইয়াতে গতি কৰাই নাই ৰেষ্টত আছে তো অপশ্যন 3 নহ'ব অপশ্যন 4ত আহা আচ্ছা এনেকৈ ভাবিব পাৰা যে তিনিটা যদি হোৱাই নাই লাষ্টটোতো হ'বই লাগিব ইয়েছ বাট তথাপিও চোৱা এই লাইনটো চোৱা এই লাইনটোৰ প্ৰতিটো পইণ্টত থিতা একে প্ৰতিটো পইণ্টত আমি থিতা একেই পাওঁ প্ৰতিটো পইণ্টত থিতা একেই মানে প্ৰতিটো পইণ্টত শ্লোপ একেই অৰ্থাৎ প্ৰতিটো পইণ্টৰ বেগ একে বুজি পাইছেনে আচ্ছা তো এনসাৰ হ'ব অপশ্যন হ'ব ডি আচ্ছা উঠাই ল'বা নেক্সট কুৱেশ্যন কি কৈছে গ্ৰাফত চাবা হুইচ গ্ৰাফ shows uniform acceleration এবাৰ কৈছে ইউনিফৰ্ম এক্সেলাৰেশ্যনৰ কথা এবাৰ ভেলচিটিৰ কথা কোৱা নাই তো গ্ৰাফ দিছে st s আৰু t গ্ৰাফ তো প্ৰথমটো দিছে কোৱেশ্চনটো লিখি ল'বা স্ক্ৰিনৰ পৰা প্ৰথম অপশ্যন আছে s into t এটো পিছৰ অপশ্যন আছে এটো তাৰ পিছৰ অপশ্যন আছে এটো অপশ্যন এ এনে 1 2 দিছে 1 2 3 অপশ্যন 4 এফালে আছে এস টি টি আচ্ছা তো কোনটো হ'ব চোৱা ইউনিফৰ্ম এক্সেলাৰেশ্যন ইয়াতে প্ৰতিটো পইণ্টত চাবা শ্লোপ এটো পইণ্টৰ শ্লোপ এটো পইণ্টৰ শ্লোপ এটো প্ৰতিটো পইণ্ট যিমানে আমি ওপৰ ফালে গৈ আছো শ্লোপ হিমানে কমি গৈ আছে মানে শ্লোপ কমি গৈ আছে মানে ভেলোসিটি ডিক্ৰিজ হৈ গৈ আছে ভেলোসিটি যদি ডিক্ৰিজ হয় আমি তাক এক্সেলাৰেশ্যন কওঁ নে ৰিটাৰ্ডেশ্যন কওঁ এক্সেলাৰেশ্যন আমি নকওঁ তাক ৰিটাৰ্ডেশ্যন বুলি কওঁ মন্থৰণ বুলি কওঁ তো ইয়াৰে যেহেতু ত্বৰণৰ কথা এক্সেলাৰেশ্যনৰ কথা কৈছে তো ইয়াতে আমি ইনক্ৰিজ হোৱাটো বিচাৰিম যে বেগ যদি ইনক্ৰিজ হয়
তাক আমি ত্বৰণ হোৱা বুলি ক'ম। তে সুষম ত্বৰণ মানে ফিক্সড, মানে প্ৰতিবাৰত ত্বৰণৰ পৰিমাণ সমান। এইটো চাওঁ, প্ৰতিটো পইণ্টত শ্লোপ একেই আছে, প্ৰতিটো পইণ্টত শ্লোপ একেই মানে প্ৰতিটো পইণ্টত ভেলচিটি একেই। ভেলচিটি ইয়াতে চেঞ্জেই হোৱা নাই, যদি ভেলচিটি চেঞ্জেই হোৱা নাই তো ত্বৰণৰ মান 0। ইয়াতে ইয়াৰ পৰা এইখিনি ভেলচিটি ফিক্সড আছে, ইয়াতে এইখিনি ত্বৰণ a = 0, ইয়াতে আকৌ ইয়াতে আছে তোমাৰ ইয়াতে v কনষ্টেণ্ট, এইখিনি ইয়াতেও v কনষ্টেণ্ট, তো ত্বৰণ ইয়াতেও 0, ইয়াতেও 0। এইটো তাহা ইয়াৰ পৰা এইটো, ইয়াৰ পৰা এইটো, ইয়াৰ পৰা এইখিনি, ইয়াৰ পৰা এইখিনি, ইয়াৰ পৰা এইখিনি। তো চোৱা প্ৰতিটো পইণ্টত লাহে লাহে কি হৈ গৈছে, ভেলচিটি ইনক্ৰিজ হৈছে। ভেলচিটি ইনক্ৰিজ হোৱা মানে কি হৈছে, ত্বৰণ হৈছে। তো ইয়াতে এনেকুৱা হোৱা নাই যে বেগ লাহে লাহে বাঢ়ি আকৌ কমিছে, এনেকুৱাতো হোৱা নাই। বেগ ক্ৰমান্বয়ে বাঢ়ি আছে, বেগ ক্ৰমান্বয়ে বাঢ়ি আছে মানে ই ত্বৰণ হৈ আছে, বুজি পাইছেনে? তো অপশ্যন হ'ব আমাৰ অপশ্যন 1, এইটো হ'ব এনচাৰ। আচ্ছা, ইয়াৰ পিছৰ কুৱেশ্যন, ইয়াৰ পিছৰ কুৱেশ্যন কি কৈছে, এ পাৰ্টিকল ইজ থ্ৰন এবভ, দ্য কাৰেক্ট ভেলচিটি টাইম গ্ৰাফ ইজ। এটা পাৰ্টিকল ওপৰলৈ দলিয়াইছে, যেনেকুৱা মই এইটো এনেকৈ যদি মই দলিয়াওঁ, কি হৈছে, মই ইয়াৰ পৰা বেগ দিছোঁ, সেই বেগটো ওপৰত গৈ লাহে লাহে 0 হৈ গৈছে, আৰু তাৰপিছত মাধ্যাকৰ্ষণৰ কাৰণে তলত পৰি গৈছে। তো এইটো ধৰা ইয়াৰ পৰা ওপৰ ফালে মাৰিছা, আকৌ ই তলত পৰিছে। তো ইয়াতে বেগ আছিলে মেক্সিমাম, ইয়াতে বেগ 0 হৈ গৈছে, আকৌ ইয়াতে মেক্সিমাম হৈ গৈছে বেগ, হয়নে? তো ইয়াৰে গ্ৰাফ দিছে কোনটো, অপশ্যন এ। এইটো ভি, এইটো টি, ইয়াৰ পিছতটো দিছে ভিটি, ইয়াৰ পিছতটো দিছে এনেকুৱা, আৰু লাষ্টত এটা দিছে এনেকুৱা ডি। তো এইটো আছে এইফালে ভি টি টি ভি, অপশ্যন হ'ব চি, অপশ্যন হ'ব বি, অপশ্যন হ'ব এ। তো ইয়াৰ কোনটো হ'ব চাওঁ আমি। প্ৰথমত চোৱা কি কৈছে, বস্তু যেতিয়া ইয়াৰ পৰা ইয়ালৈ পঠাইছে, ইয়াতে প্ৰাৰম্ভিক বেগ ইউ মেক্সিমাম আছিলে, মানে তুমি কিবা এটা বল দিলেই ওপৰ ফালে গৈছিল, তো তুমি দিয়া বেগটো ইয়াতে মেক্সিমাম, তাৰমানে এট টি = 0 তোমাৰ বেগ মেক্সিমাম, যিমানে সময় পাৰ হৈ গৈছে বেগ লাহে লাহে 0 হৈ গৈছে। এইটো চোৱা, এট টি = 0 তোমাৰ বেগ মেক্সিমাম, তো যিমানে সময় আগবাঢ়ি গৈছে বেগ লাহে লাহে কমি এই পইণ্টত কি হৈ গৈছে, 0 হৈ গৈছে, বুজি পাইছেনে? তাৰপিছত ইয়াৰ বেগ লাহে লাহে আকৌ বাঢ়িছে কোনটো ডাইৰেকশ্যনত, যোৱাবাৰৰ বিপৰীত দিশত, বুজি পাইছেনে? তো সেইকাৰণে ই এইফালে আছিলে পজিটিভ ভেলচিটি, আমি যেতিয়া বস্তু ওপৰ ফালে গৈছিলে আমি তাক পজিটিভ ভেলচিটি ধৰি লৈছোঁ, আৰু যেতিয়া তলত নামে তেতিয়া আমি নেগেটিভ ভেলচিটি বুলি ধৰিলোঁ। তো সেইকাৰণে পজিটিভ ভেলচিটি ইয়াতে মেক্সিমাম, যিমান ওপৰলৈ গৈছে ভেলচিটি কমি এই পইণ্টত, এইটো কি পইণ্ট মই যদি ধৰোঁ, এইটো ধৰা এ পইণ্ট, এইটো বি পইণ্ট, তো এইটো হ'ব মোৰ বি পইণ্ট। বি পইণ্টত মেক্সিমাম হ'ব, মেক্সিমাম হোৱাৰ পিছত সেই ভেলচিটি আকৌ লাহে ইনক্ৰিজ হ'ব, ইনক্ৰিজ হৈ এইটো পইণ্টত আকৌ মেক্সিমাম হ'ব। তো এইটো পইণ্টত
এইটো একচুৱেলি ইমান দূৰে আহিব, তো এইটো যদি প্লাছ ভি হয় এইটো হ'ব মাইনাছ ভি। এইটো চোৱা, এই পইণ্টত ভেলচিটি এইখিনি, এই পইণ্টত ভেলচিটি এইখিনি, এই পইণ্টত ভেলচিটি এইখিনি। তো ভেলচিটি লাহে 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 টি ইজিকেল টু জিৰোত, যদি টি ইজিকেল টু জিৰো তেতিয়া বেগ জিৰো নে তোমাৰ, এইটো গ্ৰাফ মতে কি টি ইজিকেল টু জিৰো তোমাৰ বেগ শূন্য। তো তোমাৰ টি ইজিকেল টু জিৰো মানে এই বিন্দু যদি তুমি তোমাৰ বেগ শূন্যই হয় তেতিয়াহ'লে বস্তু ওপৰ ফালে পঠাবা কেনেকৈ? তো ইয়াতে টি ইজিকেল টু বেগ শূন্য হ'ব নোৱাৰে, কাৰণ আমি ইয়াৰ পৰা টি ইজিকেল টু শূন্যত আমি টি ইজিকেল টু জিৰো সময়ত আমি ওপৰ ফালে বস্তুটো আমি দলিয়াই দিছোঁ, তো এইটো হ'ব নোৱাৰে। ইয়াৰ চবকেইটা একে কাহিনী, ইয়াতে টি ইজিকেল টু জিৰোত ভেলচিটি শূন্য হ'বই নোৱাৰে। এইটো চোৱা, এইটো চোৱা, ইয়াতে অলপ কথা আছে। মই যে কৈছিলোঁ ভেলচিটি টাইম গ্ৰাফ আৰু স্পীড টাইম গ্ৰাফৰ মাজত চাবা, এতিয়াতো অপশ্যন হৈ আছে এইটো কিয় নহয় মই কৈ আছোঁ। এট টি ইজিকেল টু, প্ৰথম কথা হ'ল ইয়াতে টি ইজিকেল টু জিৰোত ইয়াতেও বেগ নাই, বেগটো ষ্টাৰ্ট হৈছে ইয়াৰ পৰা টি ইজিকেল টু চাম টাইম, অলপ সময় পিছতহে ই মেক্সিমাম ভেলচিটি পাইছে। এইটোতো হ'ব নোৱাৰে। আমি টাইম কেতিয়া কাউণ্ট কৰোঁ? যেতিয়া আমি বস্তুটো ওপৰৰ পৰা যেতিয়া দলিয়াই দিওঁ তেতিয়া আমাৰ সময় ষ্টাৰ্ট। এইটো টি ইজিকেল টু জিৰোত নহয়, অলপ সময় পিছতহে মেক্সিমাম ভেলচিটি পাইছে, যিটোতো নহয়, সেইটোতো নহয়। মই মেক্সিমাম ভেলচিটি দিয়াৰ পিছতহে ইয়াৰ পৰা ওপৰলৈ উঠিছে, যিমান ওপৰলৈ উঠিব ইয়াৰ বেগ সিমানেই লাহে লাহে কমিব, এটা সময়ত শূন্য হ'ব আকৌ ডিক্ৰিজ হ'ব। আচ্ছা, এইটোৱে যদি ভেলচিটি টাইম গ্ৰাফ নকয়, যদি স্পীড টাইম গ্ৰাফ ক'লে হয়, স্পীড টাইমৰ কথা ক'লে এইটো চাবা, স্পীড টাইমৰ কথা হ'লে কেনেকুৱা হ'ব? এইফালে আছে টি, এইফালে আছে ভি। এই পইণ্টত এট টি ইজিকেল টু জিৰোত বেগ মেক্সিমাম এইখিনি স্পীড। এতিয়া স্পীড বুলি ক'লে তাতেতো দিশৰ কথা নাই, ইয়াৰ খালি মানৰহে কথা। তো যিমানেই ওপৰ ফালে যাব বেগ লাহে 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 কমিব, কমি বি পইণ্টত জিৰো হৈ যাব। আচ্ছা, তাৰপিছত ইয়াৰ স্পীড আকৌ লাহে লাহে বাঢ়িব, স্পীড বেগ নহয়, তো ইয়াৰ স্পীড আকৌ লাহে 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 বাঢ়িব। তো এইটো পইণ্টত আকৌ মেক্সিমাম হ'ব। যদি স্পীড টাইম গ্ৰাফ হ'লে হয় তো এনচাৰ হ'লে হয় এনেকুৱা। ইয়াতে যিহেতু ভেলচিটি টাইম গ্ৰাফ দিছে, ইয়াতে দিশৰ কথা আছে, তো হ'ব এনচাৰ এইটো। হৈছেনে? আচ্ছা, নেক্সট আচ্ছা, তাৰপিছত চাবা কি দিছে, দ্য ফিগাৰ গিভেন shows the displacement time curve of two particles P and Q. P আৰু Qৰ দুটা কাৰ্ভ দিছে, ইয়াতে পিকচাৰ চোৱা, P আৰু Qৰ দুটা কাৰ্ভ দিছে। তো এই কাৰ্ভৰ ভিতৰত কোৱেশ্চন কি কৈছে, হুইচ অফ দ্য ফলোইং ষ্টেটমেণ্ট ইজ কাৰেক্ট? ইয়াৰে কোনটো শুদ্ধ হ'ব ক'ব দিছে। নম্বৰ 1, both P and Q move with uniform equal speed. P আৰু Q দুয়োটা সমান আৰু সুষম বেগেৰে গতি কৰি আছে। অপশ্যন নম্বৰ 1। নম্বৰ 2, P is accelerated, Q is retarded. Pৰ ত্বৰণ হৈছে, Qৰ মন্থৰণ হৈছে। অপশ্যন 2। নেক্সট অপশ্যন 3 দিয়া আছে কি, both P and Q move with uniform speed but the speed of P is more than Q. দুয়োটাই সুষম বেগত গতি কৰি আছে, কিন্তু পিৰ বেগ কিউতকৈ অলপ বেছি। নেক্সট নম্বৰ 4 অপশ্যন, both P and Q move with uniform speed but the speed of Q is more than the speed of P. অপশ্যন চোৱা, এতিয়া এইটো তো গ্ৰাফটো মই আঁকি লওঁ আকৌ একবাৰ।
এইটো হৈছে কিউ গ্ৰাফ আৰু এটা আছে এইটো এইটো হৈছে আমাৰ পি আৰু এইটো কিউৰ গ্ৰাফ এতিয়া অপশ্যন প্ৰথমটো চোৱা কি কৈছে দুয়োটা সমান আৰু সুষম বেগেৰে গতি কৰি আছে এতিয়া সুষম বেগেৰে গতি কৰি আছে নে নাই হেতু চেক কৰিবলৈ আমি ফাৰ্স্ট কি কৰিম আমি চাম লাইনটোৰ প্ৰতিটো পইণ্টতে স্লোপ একে নেকি এই লাইনৰ প্ৰতিটো পইণ্টতে স্লোপ একে প্ৰতিটো পইণ্টতে স্লোপ একে ইয়াৰ প্ৰতিটো পইণ্টৰ স্লোপ একে এতিয়া কথাটো হল পি নিজে সুষম গতি কৰি আছে ইয়াতে কোনো সন্দেহ নাই কিউ ইও নিজে সুষম গতি কৰি আছে ইয়াতে কোনো সন্দেহ নাই কিন্তু সোয়া ইয়াৰ কোনটো ডাঙৰ ইয়াৰ কোনটো সৰু তাৰ মানে পি গ্ৰাফৰ যেটো স্লোপ হেতু কিউ গ্ৰাফৰ স্লোপতকৈ কি হ'ব ডাঙৰ হ'ব তো দুয়োটাই সুষম গতি কৰি আছে এটো ঠিক কিন্তু দুয়োটাৰ বেগ সমান নহয় কিয় সমান নহয় দুয়োটাৰ স্লোপ সমান নহয় যদি স্লোপ সমান হলে হয় যদি প্ৰৱণতা সমান হলে হয় ইয়াৰ আৰু ইয়াৰ গ্ৰাফৰ মাজৰ যেনটো বেগ হলে হয় বেগও সমান হলে হয় তো ইয়াৰে অপচন প্ৰথমটো নহয় প্ৰথমটো ক্যান্সেল নেক্সট কি কৈছে P is accelerated Q is retarded তাৰ মানে P ৰ বেগ ইনক্ৰিজ হৈছে Q ৰ বেগ ডিক্ৰিজ হৈছে কমিছে তো ইয়াত আমি চাও থিতা কমাও নাই বাড়াও নাই থিতা একে আছে এই গ্ৰাফ অকল P ৰ গ্ৰাফৰ কথা কৈ আছো মই P থিতা কম বেছি হোৱা নাই তাৰ মানে ইয়াৰ বেগ পৰিৱৰ্তন হোৱা নাই প্ৰতিটো পইণ্টত স্লোপ একে থিতা একে তো প্ৰতিটো পইণ্টত বেগ একে তো এক্সেলাৰেশন হৈছে নে পিৰ নাই হোৱা ইয়াতে বেগ ফিক্স আছে ইয়াৰে q2 কিউৰ প্ৰতিটো পইণ্টত থিতা একে আছে তো কিউৰ থিতা একে আছে মানে কি স্লোপ একে আছে মানে বেগ একে আছে তো দুইটাৰ ভিতৰত কোনো এটা ত্বৰণ হোৱা নাই কোনো এটা মন্তৰণ হোৱা নাই অপচন 2 ক্যান্সেল নেক্সট 3 কি কৈছে p আৰু q দুইটা ইউনিফর্ম বেগত গতি কৰি আছে ঠিকই আছে কিন্তু p ৰ বেগ q ৰ বেগতকৈ বেছি তো आंसर মোৰ এটা ধাৰণা এটো হ'ব এতিয়া চাও আহা p সুষম বেগত গতি কৰি আছে নে আছে থিতা যেহেতু প্ৰতিটো পইণ্টত একে ই সুষম গতি কৰি আছে কিউ ইয়াৰ প্ৰতিটো পইণ্টতে থিতা একে ইও সুষম গতি কৰি আছে এতিয়া দুয়োটা সুষম গতি কৰি আছে এইখিনি লৈকেতো অপচন ঠিকই আছে আৰু পিছৰখিনি চোৱা কি কৈছে পিৰ বেগ কিউৰ বেগতকৈ অলপ বেছি তাৰ মানে এটো যদি মই থিতা 1 ধৰো এটো থিতা 2 তাৰ মানে থিতা 1 আৰু থিতা 1 থিতা 2 কৈ বেছি তাৰ মানে tan থিতা 1 tan থিতা 2 কৈ বেছি তাৰ মানে এটোত ভেলোসিটি 1 ভেলোসিটি 2 কৈ বেছি অৰ্থাৎ কিউতকে পিৰ বেগ অলপ বেছি আছে यस তো অপচন হ'ব 3 আৰু অপচন 4 টু কি আছে 4 টু আছে কিউৰ বেগ বেছি পিৰ বেগ কম তো যেটো সম্ভৱ নহয় কাৰণ আমি চাই গম পাইছো ইয়াৰে থিতা 2 পিৰ বেছি স্লোপ পিৰ বেছি তো পিৰ ভেলোসিটি বেছি হৈছে না নেক্সট কোৱেশ্চন কি আছে So next question is which of the following is not possible for a body in uniform motion সুষম গতি কৰাৰ বস্তু এটাৰ ক্ষেত্ৰত তলৰ কোনটো গ্ৰাফ হ'ব নোৱাৰে ইউনিফর্ম মোশন উঠাই লবা ইয়াৰ পৰা এফালে আছে ডিসপ্লেসমেন্ট এফালে আছে টাইম এতে আছে
টাইম ইয়াতে আছে ডিসপ্লেসমেন্ট তো দুইটা একে ডিসপ্লেসমেন্ট এটা গ্রাফ দিছে এনেকুৱা এটা গ্রাফ দিছে এনেকুৱা তো সুষম গতি বুলি ক'লে চাবা এই লাইনটোৱে এই লাইনটো ইয়াৰ স্লোপ কিমান এই লাইনটোৰ স্লোপ কিমান স্লোপ 0 তাৰ মানে বেগ ভেলোসিটি 0 ভেলোসিটি যদি 0 হয় হি ৰেষ্টত আছে আচ্ছা ৰেষ্টত যদি আছে হি সুষম গতি কেনেকৈ কৰিলে হি সুষম গতি কৰা নাই তো গ্ৰাফ 1 নহয় গ্ৰাফ 2 ত আহা ইয়াৰ স্লোপ কিমান 1090 মানে আনডিফাইন্ড অনিৰ্দিষ্ট আমি তো 10 কিহৰ মান নাপাওঁ নহয় তো এটো কি হ'ব এটো তো হ'বই নোৱাৰে কাৰণ 1090 আনডিফাইন্ড ইয়াক আমি মান উলিয়াব নোৱাৰিম উল্টাকে লজিক্যালি এনেকৈ ভাবিব পাৰা যে ইয়াটো কিমান ধৰা t1 টাইম t1 সেকেন্ডত ইয়াৰ ডিসপ্লেসমেন্ট চোৱা ইয়াৰ t1 সেকেন্ডত ইমানৰ ডিসপ্লেসমেন্ট ইয়াৰ ডিসপ্লেসমেন্ট ইমান ডিসপ্লেসমেন্ট ইমান এটা সময়ত ইমান কেটা পজিশন তাৰ থাকিব পাৰেনে t1 সময়ত হি ইয়াতে আছে t1 সময়ত হি ইয়াতে এটো হ'ব পাৰে জানো এটা বস্তু এটা সময়ত ইমান কেটা পজিশন দখল কৰিব পাৰে জানো নোৱাৰে তো সেই কাৰণে এটো সম্ভৱ নহয় হয়নে তো ইয়াৰে এটা নহয় কিন্তু এটো যদি কোশ্চেনত এনেকুৱা আছে যে কেতিয়াবা কোশ্চেন এনেকৈ দিব পাৰে যে কোনো এটা বস্তুৰ ক্ষেত্ৰত সুষম গতি নহয় জাস্ট কোনো এটা বস্তুৰ ক্ষেত্ৰত এটো গ্ৰাফ সম্ভৱ হয় নি ইয়েস এটো গ্ৰাফ সম্ভৱ হয় কিন্তু এটো গ্ৰাফ সম্ভৱ নহয় এটো গ্ৰাফ সম্ভৱ হয় মানে ৰেষ্টত থকা বস্তু এটাৰ হৰণ সময়ৰ লেখ এটো বাট ৰেষ্টত থকা বস্তুৰ ক্ষেত্ৰতো এই গ্ৰাফটো কেতিয়াও সম্ভৱ নহয় এই গ্ৰাফটো কোনো বস্তুৰ ক্ষেত্ৰতে সম্ভৱ নহয় এটা বস্তু এটা সময়ত বহুত কেটা পজিশন দখল কৰিব নোৱাৰে আচ্ছা এইখিনি আছিল বেসিক কোশ্চেন তে ইয়াৰ পিছত আমি চাম যদি ইয়াৰ ওপৰত আৰু কমেন্ট আহে যে স্যার আৰু কেইটামান প্ৰবলেম কৰক বা ইয়াৰে কোনবা এটা পইণ্ট মই বেছি ভালকে বুজি পোৱা নাই অমুকটোত তো তোমালোকে কমেন্ট কৰিবা তলত আৰু মই চাম যদি বহুত কমেন্ট আহে ইয়াৰ ওপৰত আৰু লেকচাৰ বনাব লাগে তো মই ইয়াৰ ওপৰত আৰু এডভান্স লেভেলৰ কোশ্চেন আনিম তো ঠিকে আছে আজিলৈকে এইখিনি পঢ়ি থাকা আৰু এনজয় কৰি থাকা নেকি তো ঠিক আছে হ'ব